আমাৰ নিউজ বন্ধুসকলৰ লগে আমাৰ যোৱা ৰাতি মানে আজি ৰাতিপুৱা মোটামুটি ঠিক 4:30মান বজাত আমাৰ হাতী দল আহিছিল 4টা হাতীৰ ভিতৰত আমি ৰাতিপুৱা আমি এইটো সদায় এতিয়া ৰাবাৰ কাটিবা আহোঁ এইটো ৰাবাৰ গাছকেইটা টিপিং কৰিব আহোঁ তেতিয়া আমি সেইপিনি দি ৰাবাৰ কাটিব গৈছিলোঁ তেতিয়া এটা হাতী ওলাই আহিছে মানুহ খেদি আহিছে তেতিয়া আমি চবকেইটা শিকাই আমি হাতী এটাতে খেদি দিলোঁ তাৰপিছত বাকীকেইটা ৰৈ গ'ল আমিতো ৰৈ গৈছে বুলি নাজানো পিছত আহি গম পালোঁ যে এতিয়া আৰু হাতী 3টা ৰৈ গৈছে বৰ্তমানলৈকে আছে চাওক আমি ৰাতিপুৱা 4টা বজাতে আমাৰ ওচৰতে থকা ৰেঞ্জ অফিচত আমি ইনফৰমেশ্যন দিছিলোঁ আমাৰ এতিয়া হাতী আছে আপোনালোকে আহি উদ্ধাৰ কৰি লৈ যাওক জংঘলৰ পৰা একেতে মোটামুটি আহাতে মানে 7-8মান বাজি গ'ল এই সময়ত এতিয়া হাতীটো দিনতে আছে এতিয়া অহা যোৱা কৰি থাকে চলিছতে স্কুলত বহুত ৰিস্ক আমাৰ এই জংঘলীয়া গাঁওখনৰ ওচৰত বা মানাছ আমাৰ টাইগাৰ প্ৰজেক্টৰ আণ্ডাৰতে আমাৰ এই গাঁওখন থাকে এতিয়া সদায় আমাৰ ৰাতি মোটামুটি 6টা বাজিলে হাতীটো ওলাই আহি আমাৰ গাঁওখনত কাৰোবাৰ ঘৰ ভাঙাই কাৰোবাক মাৰি দিয়ে বহুতো আপোনালোকে শুনা পাইছে বোধহয় তথাপিও আমাৰ এই ৰক্ষণাবেক্ষণ দিয়াকেইটা গাফিলতি কৰে কিহৰ কাৰণে গাফিলতি কৰে আমি এইটো নাজানো না চৰকাৰে দৰমহাই নিদিয়ে না কি কৰে আমি এইটো নাজানো তাৰপিছত আজি ৰাতিপুৱা আমাৰ ভাইটি এটা আছিল এই একেসকলে ক'ল এইটো আমাৰ টাইগাৰ প্ৰজেক্ট হয় নৰ্মেলৰ মানুহকেইটাহে এইটো উদ্ধাৰ কৰি লৈ যাব হাতীটো বুলি কৈ দিল তেতিয়া আমাৰ ভাইটি এজনে বিজনীত আমাৰ আৰত ৰেঞ্জ অফিচত ফোন কৰিছিল বোধহয় এখেতে ফোন কৰাতে কৈছে বোলে আমাৰ গাড়ীৰ তেল নাই আমাক গাড়ীৰ তেল ভৰাবৰ কাৰণে পইচা দিয়া নাই আমাক গাড়ীও দিয়া নাই আমি কেনেকৈ যাম কি চৰকাৰে কি পইচা দিব পৰা নাই নেকি তেখেতক তেতিয়া ভাইটিয়ে ক'ল পইচা যদি নাই আপোনালোকে আমাৰ পৰা লৈ যাওক স্কেনাৰ পঠাই দিয়ক আমি পইচাটো দিম স্কেনাৰ দিম বুলি কৈছিলে মানুহটো দিয়া নাই এতিয়ালৈকে এতিয়া আহি আছে বুলি শুনা পাইছোঁ এতিয়া ক'ৰ পৰা পাল পইচা চৰকাৰে যে পইচা দিয়া নাই এতিয়া ক'ৰ পৰা আহিবা পাল এইটোৱে আমাক লাগে তাৰপিছত আমাৰ গাঁওখনত বহুত ঘৰ ভঙাৰ ভিতৰত আমাৰ এইটো ৰিকভাৰীৰ কাৰণে বহুত কিবা দিছিল নথিপত্ৰ জমা দিয়া হৈছিল আজিলৈকে এখনো আমি ঘৰ পোৱা বুলি শুনা পোৱা নাই পূৰা মোটামুটি গাফিলতি আৰু এইটো ইয়াৰ কাৰণে এইটো হৈ আছে চাওক আমাৰ বৰ্তমান পাণবাৰীত বা মানাছত আমাৰ এজন আছে আকৌ মই ৰাতিপুৱা ফোন কৰিছিলোঁ হাতী এনেকুৱা আহিছে বুলি কৈ দিছিল জনাইছে দে কিন্তু ইয়াক মই ফোন কৰিছিলোঁ একেতে ৰিচিভ কৰা নাই পিছত নিজে কল বেক কৰিছে তাৰপিছত মই জনালোঁ এনেকৈ হাতী আহিছে আপোনালোকে ৰেঞ্জৰ পৰা মানুহ অহা নাই আপোনালোকে অলপ কিবা কৰক বুলি কৈছে নেকি ইয়াৰ কাৰণে আহিছে নেকি কোৱাৰ কাৰণে চাওক আমি যেতিয়া ধনঞ্জয় বসুমতাৰীক জিতাৰ কাৰণে ইয়াৰ প্ৰলোভন দিছিল আমিওতো ইয়াতে ৰাইজসকলত আমি কিবা কৰিছিলোঁ কি কয় কনভিন্স কৰিছিলোঁ যেতিয়া ধনঞ্জয় ছাৰে জিতি যাব তেতিয়া আপোনালোকৰ এইটো বাউণ্ডাৰীটো হাতী প্ৰটেকশ্যনটো দিয়া হ'ব ফাৰ্ষ্টলি বুলি কৈছিল বা বাই ছেকেণ্ড থাৰ্ড এইটো পিছত কৰিম বুলি কৈছে আজিলৈকে জিতি গ'ল হ'ল এটাও আমি হাতী প্ৰটেকশ্যন দেখা পোৱা নাপালোঁ এইটোৱে এতিয়া চাওক মানুহকেইটা মৰি আছে কিবা কৰি আছে যেতিয়া হাতীক মানুহে মাৰিব তেতিয়া কিন্তু দলে বলে আহিব চৰকাৰৰ পৰা যেতিয়া আমি মানুহক প্ৰটেকশ্যন দিবৰ কাৰণে চৰকাৰৰ পৰা মাতি দিওঁ তেতিয়া গাফিলতি কৰে এইখিনিয়ে আৰত ফোন কৰিছিল বোধহয় নামটো ভাল কৰি নাজানো মোবাইল নাম্বাৰটো আছে কিবা নাম আছে এইটো নাজানো ইয়াৰ লগত ৰেকৰ্ডিং আছে অলৰেডি ৰেকৰ্ডিং আছে ভিডিঅ' নাজানো এইটো কি বিভাগত আছে এইটো নাজানো এখেতৰ লগত ভাইটিৰ লগত ৰেকৰ্ডিঙো আছে নাম্বাৰো আছে আপোনালোকে ইয়াৰ পৰা কালেকশ্যন কৰিব পাৰিব আছে তাৰমানে আমাৰ ইয়াত বৰপথাৰ অঞ্চলত যি মানে যোৱা ৰাতি তাৰমানে 4টা হাতী আহি ইয়াতে ৰাতিপুৱালৈকে আছে বৰ্তমানো আছে ৰাতিপুৱা 4 বজাত তাৰমানে পাণবাৰী ৰেঞ্জত আমাক খবৰ দিছে যদিও তাৰমানে গাফিলতিৰ কাৰণে 8টামান বজাত তেওঁলোক আহিছে কিন্তু এতিয়ালৈকে হাতীকেইটা উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকে ভিতৰতে আছে হাতীকেইটা 4টাৰ এটা গৈছে 3টা আছে আৰু আমি এই কথাটো আমি বিজনীত জনাইছিলোঁ যে তেখেতলোকে তাৰমানে চৰকাৰৰ পৰা গাড়ী আৰু তেল খৰচ নোহোৱা কথা কৈছে তেওঁলোকক তাৰমানে আমাৰ পৰা তাৰমানে তেওঁলোকে পইচাৰ কথা কৈছে আৰু আমিও মান্তি হৈ তেওঁলোকক 1000 টকা দিওঁ বুলি কৈছোঁ আহিব দিছোঁ তেওঁলোকে পাছত স্কেনাৰটো দিম বুলি কৈ দিয়া নাই এতিয়া তেওঁলোকে যে ফোন কৰিছে আমাক যে আমি গৈ আছোঁ মানে এতিয়া বৰ্তমান কিংকে তাৰমানে গাড়ী আৰু তেলটো মানে ক'ত পালে সেইটো আমি তাৰমানে নাজানো তেওঁলোকক অসম চৰকাৰে তেওঁলোকক তাৰমানে দিয়া নাই নেকি তেল খৰচ আৰু গাড়ী দিয়া নাই নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টত আৰু যিবিলাক আমাৰ ইয়াতে ঘৰ ভাঙিছে তাৰো তাৰমানে আজিলৈকে 1 টকা তাৰমানে ক্ষতিপূৰণ পোৱা নাই তাৰমানে
আমি পানবাৰীত বহুত ডকুমেণ্ট জমা দিছোঁ পানবাৰী ফৰেষ্ট অফিচত সেইবিলাকত আহি পানবাৰী ৰেঞ্জাৰ ছাৰকো আমি দেখাইছোঁ ঘৰবিলাক তেখেতে চাইছে আৰু নতুনকৈ কাগজ জমা দিব দিছে তো কি কৰে আৰু এতিয়া আমি আৰু মানে নম্বৰ এটা লৈছিলোঁ মানে যেতিয়া ফোন কৰোঁ তেওঁলোকে ৰিচিভ নকৰে কেতিয়াবা তাৰমানে ফোনটো বিজি হৈ থাকে মানে ছুইচ অফ থাকে যেতিয়া মানে ৰাতি হাতী আহিলে তেওঁলোকে কয় যে আমাক ফোন কৰিব কিন্তু যেতিয়া ফোন কৰোঁ তেওঁলোকক ফোন নাপাওঁ আমি তেতিয়া মানে আমাৰতো বহুত অসুবিধা হৈ থাকে না তেওঁলোকে আহিম বুলি কয় নাহেও ৰাতি এই মোটামুটি আমি 1-2 মাহ ধৰিতো ভালকৈ শুবই পৰা নাই ৰাতি মোটামুটি পূৰা হাতী সদায় আহে সদায় মোটামুটি 10টা আৰু মানে এক চাইড দিন আহে মোটামুটি 3-4 চাইড দিন ভাগাই কিনে আহে এনেকৈ আহে তেওঁলোকে তাৰমানে ৰাতিও আহিব ক'লে নাহে পূৰা গাফিলটো কৰি আছে তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টে